জুম্মাৰ নামাজৰ পাছত শ শ লোক ওলাই আহিল ড্ৰাগছৰ বিৰুদ্ধে। যমুনামুখৰ মুছলমান সমাজে গ্ৰহণ কৰিলে ঐতিহাসিক সিদ্ধান্ত। ড্ৰাগছৰ লগত জড়িত থকা পৰিয়ালক সমাজৰ পৰা বহিষ্কাৰ কৰাৰ সিদ্ধান্ত ৰাইজৰ। ড্ৰাগছৰ সৈতে জড়িত লোকৰ মৃত্যু হলে জানাজা নকৰে মুছলমান সমাজে। ড্ৰাগছৰ লগত জড়িত লোকৰ মৃত্যু হলে ৰাজহুৱা কবৰস্থানত কবৰস্থ কৰিব নিদিয়ে অঞ্চলবাসীয়ে। জুম্মাৰ নামাজৰ পাছত এই সিদ্ধান্ত শ শ লোকৰ। ৰাজ্যত সাম্প্ৰতিক সময়ত সংঘটিত ঘটনাৰ প্ৰতি লক্ষ্য ৰাখি এই সিদ্ধান্ত গ্ৰহণ কৰে মুছলমান সমাজে আৰু এই সিদ্ধান্তক আদৰণি জনাইছে সচেতন মহলে। গোটেই ৰাইজ একত্ৰিত হৈছোঁ। আমি নিচাৰ বিৰুদ্ধে আমি গোটেই ৰাইজে সিদ্ধান্ত লৈছোঁ যে আমি নিচা যিটো আছে এই নিচাৰ বিৰুদ্ধে আমি লৰিম। আৰু ড্ৰাগছ, লিকু, টেবলেট, মদ, গাঞ্জা, যিকোনো নিচা, যিকোনো অপ্ৰীতিকৰ ঘটনা যিটো হ'ব, আমাৰ ৰাইজে এইটো সিদ্ধান্ত লৈছে যে আমি এইটোৰ বিৰুদ্ধে লৰিম। সেইটো কাৰণত আমাৰ ৰাইজ ওলাই আহিছে। আৰু এটা মাজত আপোনালোকৰ লগত হেৰিৰ লগত আমি জইন কৰি আছোঁ যে আমাৰ যিটো ল'ৰা ছোৱালীয়ে যিটো ছোৱালীসকলৰ ওপৰত যিটো হেৰি চলি আছে, আমাৰ দৰ্শন চলি আছে, সেই দৰ্শনৰ বিৰুদ্ধে আমি আৱাজ উঠাইছোঁ। আমি সেইটো আপোনালোকৰ এইটোৰ লগত আমি প্লাছ কৰিছোঁ যে আমাৰ দৰ্শন যাতে নহয়। নিউজ ডেস্ক ৰিপৰ্ট, ডবকা লাইভ।